আমাৰ ফালৰ পৰা এটা এপিল আছে পুৰণা যিখিনি ট্ৰাইবেল আছে পুৰণা ট্ৰাইবেলৰ চেন্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা আৰম্ভ কৰি অল ইণ্ডিয়া লেভেলৰ পৰা আৰম্ভ কৰি ষ্টেট লেভেললৈকে যিখিনি আমি সা সুবিধা পাই আছো এই সা সুবিধাটোত ক্ষতি নকৰাকৈ গভৰ্ণমেণ্টে কামবোৰ কৰক বুলি আমাৰ ফালৰ পৰা অনুৰোধ আছে আৰু অকল ষ্টেট লেভেলত ভি কৰি থলে এটা বেলেগ কেটেগৰী কৰিলে তাৰমানে চেন্ট্ৰেল গভৰ্ণমেণ্ট যিমান আছে চেন্ট্ৰেল ইউনিভাৰ্চিটি হওক IIT হওক IIM হওক চেন্ট্ৰেল সেক্টৰ বেংকিং চাকৰি পৰা আৰম্ভ কৰি ৰেলৱে চাকৰি পৰা আৰম্ভ কৰি CRPF আৰ্মি চাকৰি পৰা আৰম্ভ সকলো দিশত আমাৰ মানুহ এতিয়া দিল্লীত এডমিশ্যন যেতিয়া হ'ব আমাৰ মানুহ বঞ্চিত হ'ব ST হিচাপে তো মই ভাবো যে এইকাৰণে একদম কেন্দ্ৰীয় পৰ্যায়ত অল ইণ্ডিয়া পৰ্যায়ত ছেপাৰেট কেটেগৰী এটা কৰাৰ কাৰণে গভৰ্ণমেণ্টে প্ৰপ'জাল দিলে ভাল কিন্তু অল ইণ্ডিয়া লেভেল ছেপাৰেট যদি নহয় তাৰমানে আমি পুৰণা যিখিনি ST আছো আমাৰ 14টা কমিউনিটি আছে আৰু তাৰ ওপৰতে আপোনাৰ আমাৰ 40-45 লাখ পপুলেশ্যন আছে কিন্তু এতিয়া এটা পপুলাছ গ্ৰুপ 6টা জনগোষ্ঠী 1.5 কোটি মানুহ যদি সোমাই যায় আৰু ডেট টু ডে আৰ এডভান্স সোসাইটি ইহঁতে আমাতকৈ এডভান্স এটা গ্ৰুপ সোমাই গ'লে 100% আমাৰ পুৰণাখিনি বঞ্চিত হ'ব চ' গভৰ্ণমেণ্টলৈ এইটোৱে অনুৰোধ গ্ৰুপ অফ মিনিষ্টাৰ্ছলৈ এইটোৱে অনুৰোধ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এইটোৱে অনুৰোধ আৰু সকলো ৰাজনৈতিক দললৈ এইটো অনুৰোধ যে আপোনালোকে যেতিয়া 6 জনগোষ্ঠীৰ কথাটো ক'ব আপোনালোকৰ কওক ভাল কথা কিন্তু বাকী পুৰণা ট্ৰাইবেলসকলৰ অধিকাৰটো সুৰক্ষিত ৰখাৰ কাৰণে কেন্দ্ৰত চেন্ট্ৰেল লেভেলত ছেপাৰেট কেটেগৰী কৰাৰ কথাটো চবেই যেন কয়